কাৰণ এই ভিডিঅ'টোৰ পৰাই তোমালোকে এই যোনটো সিৰিজ চলাই লৈ গৈছো তাৰ পৰাই তোমালোকৰ চিওৰ 8 নম্বৰ আহিবই আহিব চেপ্টাৰটো হৈছে এইটো কিয় বিশ্বাস হোৱা নাই বিশ্বাস কেনেকৈ হ'ব ৰবা মই বিশ্বাস দিয়াই আছো তোমালোকক 8 নম্বৰ এটা কম নহয় আকৌ দেই 8 নম্বৰ কম নহয় 8 নম্বৰটো হাইয়েষ্ট ঠিক আছে আৰু 8 নম্বৰ আহিব তোমালোকৰ এই চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিম ওকে বিভিন্ন ধৰণৰ টপিক আছে একদম ইম্পৰ্টেণ্ট টপিক প্ৰতিটো বস্তুৱে টপিক এতিয়া সেইকাৰণে এটা টপিক সিৰিজে লৈ আহিছো ওকে সো এতিয়া আমি ষ্টাৰ্ট কৰি দিও তোমালোকৰ যোনটো লাইফ আটাইবোৰ মৌলিক কাৰ্যকলাপে হৈছে আমাৰ কি হয় জীৱন প্ৰক্ৰিয়া তোমালোকে এইবিলাক মুখস্থ কৰিব দৰকাৰ নাই প্ৰথম কথা মুখস্থ কৰিব দৰকাৰ নাই আমি জীয়াই থাকিম শক্তি পাম আৰু এই শক্তিখিনি আমি বিভিন্ন ধৰণৰ জিম যোৱা হওক বা আমি খেল খেলা হওক বিভিন্ন ধৰণৰ কামত এই শক্তিখিনি ব্যৱহাৰ কৰিম ওকে এইটো ৰবা ভিডিঅ'টো ক্লিক কৰিলা যেতিয়া ভিডিঅ'টো গোটেইটো চাই যোৱা কাৰণ তোমালোকৰ মেট্ৰিক পৰীক্ষা HSLC 2027 কাৰণে ভিডিঅ'টো হৈ যাব তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কাৰণ এই ভিডিঅ'টোৰ পৰাই তোমালোকে এই যোনটো সিৰিজ চলাই লৈ গৈছো তাৰ পৰাই তোমালোকৰ চিওৰ 8 নম্বৰ আহিবই আহিব মিনিমাম ঠিক আছে হেতু কাৰণে গোটেই ভিডিঅ'টো চোৱা আৰু এই ভিডিঅ'টো হৈছে আমাৰ টপিক সিৰিজ এটা টপিক সিৰিজ তোমালোকে থাম্বনেইলত নিশ্চয় দেখিলা আমি কি কৰিছো এটা টপিক সিৰিজ লৈ যাম মানে আগবঢ়াই লৈ যাম আৰু সেই টপিক সিৰিজটো তোমালোকৰ বিজ্ঞানৰ ইচ এণ্ড এভৰি টপিক আমি ইউটিউবত তোমালোকক পঢ়াবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকৰ কিবা ডাউট থাকে আৰু সেই ডাউটবিলাক সলভ কৰিম আৰু যদি তোমালোকে ভাবা যে এই টপিকটো আমাক লাগে তেনেহলে তোমালোকে কমেন্টত কবা আৰু তোমালোকৰ ডিমান্ডৰ মতে সেই টপিকটো আমি তোমালোকক পঢ়াবলৈ চেষ্টা কৰিম এতিয়া আজি লৈ আহিছো তোমালোকৰ যোনটো জীৱন প্ৰক্ৰিয়া চেপ্টাৰ লাইফ প্ৰসেসেস ওকে অধ্যায় 6 চেপ্টাৰ 6 যোনটো তোমালোকৰ আছে জীৱন প্ৰক্ৰিয়া এই চেপ্টাৰটো হৈ যাব তোমালোকৰ বহুত ইম্পৰ্টেন্ট কাৰণ কিয় কাৰণ জীৱবিজ্ঞান বায়োলজি তোমালোকৰ চেপ্টাৰ যিমান আছে বায়োলজিৰ সকলোতকৈ বেছি ওয়েটেজ থকা বেছি নম্বৰ অহা চেপ্টাৰটো হৈছে এইটো কিয় বিশ্বাস হোৱা নাই বিশ্বাস কেনেকৈ হ'ব ৰবা মই বিশ্বাস দিয়াই আছো তোমালোকক এইখনে হৈছে তোমালোকৰ সেবাৰ এতিয়া ASSCB হয় আগত সেবা আছিলে এখন অফিচিয়েল ব্লুপ্ৰিন্ট ওকে অফিচিয়েল ব্লুপ্ৰিন্ট তাত দিয়া আছে যে তোমালোকৰ কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব এতিয়া আমি কি পঢ়িছো লাইফ প্ৰসেস ঠিক আছে লাইফ প্ৰসেসেস ইয়াৰ পৰা তোমালোকৰ মুঠ নম্বৰ আহিব তোমালোকৰ 8 নম্বৰ এটা কম নহয় আকৌ দেই 8 নম্বৰ কম নহয় 8 নম্বৰটো হাইয়েষ্ট ঠিক আছে আৰু 8 নম্বৰ আহিব তোমালোকৰ এই লাইট চেপ্টাৰটো পৰা ইতিমধ্যে লাইটৰ ভিডিও আপলোড হৈ আছে তোমালোকে গৈ এক্সকুলৰ ইউটিউব চেনেলত চালে হ'ল ঠিক আছে তো আজি আমি লাইটৰ বিষয়ে ইতিমধ্যে যোনটো লাইট চেপ্টাৰ পোহৰ চেপ্টাৰ তাৰ বিষয়ে ইতিমধ্যে বহুত পঢ়িলো কিবা ডাউট থাকিলে কবা কিবা টপিক ডাউট থাকিলে কবা ইউটিউব ভিডিও লৈ আহিম আমি ঠিক আছে তো আজি আমি কি কৰিম লাইফ প্ৰসেস যোনটো আছে তাৰ সেই চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিম ওকে বিভিন্ন ধৰণৰ টপিক আছে একদম ইম্পৰ্টেন্ট টপিক প্ৰতিটো বস্তুৱে টপিক এতিয়া সেইকাৰণে এটা টপিক সিৰিজে লৈ আহিছো ওকে সো এতিয়া আমি ষ্টাৰ্ট কৰি দিও তোমালোকৰ যোনটো লাইফ প্ৰসেস জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো হেইটো ঠিক আছে জীৱন প্ৰক্ৰিয়াৰ সংজ্ঞা প্ৰথমতে আমি গম পাব লাগিব যে জীৱন প্ৰক্ৰিয়া মানেনো কি ওকে জীৱন প্ৰক্ৰিয়া মানেনো কি হয় এতিয়া জীৱন প্ৰক্ৰিয়া মানে হৈছে তোমালোকৰ জীৱন ধাৰণৰ ওকে জীৱন ধাৰণৰ বাবে চলি থকা আটাইতকৈ আটাইবোৰ মৌলিক কাৰ্যকলাপে হৈছে আমাৰ কি হয় জীৱন প্ৰক্ৰিয়া তোমালোকে এইবিলাক মুখস্থ কৰিব দৰকাৰ নাই প্ৰথম কথা মুখস্থ কৰিব দৰকাৰ নাই আমি জীয়াই থাকিবলৈ তোমালোকে লিখি দিবা বস বুজা বস্তুবিলাক ওকে আমি এক্সকুলৰ এপত তেনেকে পঢ়াও তোমালোকৰ তেনেকে এতিয়া মই ইউটিউবতো পঢ়াবলৈ চেষ্টা কৰিম ইউটিউবত বহুত কম ক্লাছ হৈ আছে গম পাও মোৰ ঠিক আছে হেতু কাৰণে কি কৰিম এতিয়া ইউটিউবতো তেনেকে এপত যেনেকে পঢ়াও তেনেকে পঢ়াম ওকে চোৱা এতিয়া জীৱন ধাৰণ আমি জীয়াই থাকিবলৈ যিবোৰ প্ৰক্ৰিয়া লাগে নহলে নহয় একদম সেইবিলাকে হৈছে জীৱন প্ৰক্ৰিয়া ডাইৰেক্ট কথা ঠিক আছে ডাইৰেক্ট কথা হেতুৱে যে আমি জীয়াই থাকিবলৈ মই এতিয়া জীয়াই থাকিবলৈ তোমালোকক ক্লাছ কৰিবলৈ যোনবিলাক জীৱন প্ৰক্ৰিয়া মোৰ শৰীৰৰ ভিতৰত হৈ আছে সেইবিলাকে হৈছে তোমালোকৰ জীৱন প্ৰক্ৰিয়া এতিয়া তোমালোকৰ জীৱন প্ৰক্ৰিয়া চাৰিবিধ আছে ঠিক আছে চাৰিবিধ মূলত তোমালোকৰ চাৰিবিধ তোমালোকৰ জীৱন প্ৰক্ৰিয়া আছে এটা আছে পৰিপুষ্টি বা নিউট্ৰিচন নেক্সট টু শ্বসন প্ৰক্ৰিয়া বা ৰেসপিৰেচন নেক্সট টু পৰিবহন ট্ৰান্সপৰ্টেচন আৰু শেষৰটো আছে ৰেচন প্ৰক্ৰিয়া আৰু এক্সক্ৰিয়েচন এতিয়া আমি ক'বলৈ গ'লে আজি গোটেই নপঢ়ো কাৰণ আমি সৰু ভিডিও আনিম গোটেইখিনি কভাৰ কৰিম তো আজি আমি পঢ়িম মেইনলি পৰিপুষ্টি বিষয়ে আৰু কাৰ পৰিপুষ্টি আমি পঢ়িম উদ্ভিদৰ পৰিপুষ্টি যোনটো আমাৰ প্ৰথম লেসন যোনটো এটোৰ ফাৰ্স্ট ভিডিও আমাৰ সিৰিজটোৰ ঠিক আছে তাৰ পিছত আমি এটাকে সকলো টপিক তোমালোকক 20-30 মিনিটত বুজাই যাব চেষ্টা কৰিম ওকে এতিয়া শৰীৰৰ মেৰামতি আৰু সংৰক্ষণৰ বাবে অদৃশ্য আণৱিক গতি ওকে ইনভিজিবল মলিকুলাৰ মুভমেন্ট সদায় চলি থাকে ইয়াত কৈছে যে অদৃশ্য আণৱিক গতি কিবা যাদু হৈ থাকে নেকি যাদুতকে কম নহয় যি হৈ থাকে আমাৰ শৰীৰত গম পাইছা নাই তোমালোকে এতিয়া চোৱা আমাৰ শৰীৰৰ মেৰামতি সংৰক্ষণ কৰিবলৈ মানে আমাৰ যোনটো শৰীৰটো
ক'ৰবাত দুখ পাইছোঁ মেৰামতি কৰিবলৈ, মই ক'ৰবাত যাব লাগে, মই ক্ৰিকেট খেলিব লাগে, তাৰ কাৰণে শক্তি লাগিব, মোক শক্তি আহৰণ কৰিবলৈ, এইবিলাক সকলো কামৰ কাৰণে আমাৰ যোনটো শৰীৰটো কি থাকে, অসংখ্য অদৃশ্য আণৱিক গতি হৈ থাকে। এতিয়া তোমালোকে শুই থাকিব পৰা ধুনীয়াকৈ, আজি দেওবাৰ, আজি পঢ়া শুনা একো নাই, আজি অকল শুম, স্কুল নাই, আজি অকল শুম, তুমি শুই থাকা, কিন্তু তোমাৰ শৰীৰত থকা যোনবিলাক যোনবিলাক অংগ পতংগ সকলোৱে কাম কৰি থাকে। তুমি শুব পাৰা, কিন্তু তোমাৰ শৰীৰটো নুশুৱে, গম পাইছা? সেইটো কাৰণে, আৰু এইবিলাকেই হৈছে তোমালোকৰ জীৱন প্ৰক্ৰিয়া। ঠিক আছে, এতিয়া তোমালোকৰ যোনটো প্ৰথম জীৱন প্ৰক্ৰিয়া, তোমালোকৰ চেপ্টাৰৰ প্ৰথম জীৱন প্ৰক্ৰিয়া, আমাৰ যোনটো প্ৰথম জীৱন প্ৰক্ৰিয়া, সেইটো হৈছে পৰিপুষ্টি বা নিউট্ৰিশ্যন। এতিয়া তাৰ পৰা আৰম্ভ কৰোঁ, কিনো হয় চাওঁ। এতিয়া চোৱা, তোমালোকে জিম কোনে যোৱা? জিম যোৱা নাই কোনোবা হ'লেও? আজিকালি ক্লাছ 6-7 পৰাই জিম যোৱা হয় ল'ৰাবিলাক, দেখোঁ কেতিয়াবা। ঠিক আছে, এতিয়া চোৱা, সেই যে তোমালোকে জিম যোৱা বা তোমালোকে খেলপথাৰত যে খেলিব যোৱা, অ'কে, তাৰ কাৰণে কি লাগে আমাক? শক্তি লাগিব। তোমাৰ বোলে শক্তি নাই, তুমি বোলে এনেকৈ পূৰা এনেকৈ অকল শুয়ে থাকা, এনেকৈ পৰি থাকা, তুমি জানো খেলিব পাৰিবা? জিমটো দূৰৰে কথা, খেলিব পাৰিবা? অলপ খোজকাঢ়িব পাৰিবা, দৌৰিব পাৰিবা? নোৱাৰা। ঠিক আছে, তাৰ কাৰণে কি লাগিব? তোমাক শক্তি লাগিব। আৰু শক্তিটো ক'ৰ পৰা পাবা? সেইটোহে মেইন কথা। ক'ৰ পৰা পাবা? শক্তি পাবা তোমালোকে খাদ্যৰ পৰা। ঠিক আছে, খাদ্যৰ পৰা। এতিয়া যোনটো প্ৰথম জীৱন প্ৰক্ৰিয়া, সেইটো হৈছে আমাৰ পৰিপুষ্টি বা নিউট্ৰিশ্যন, য'ত আমি খাদ্য খাওঁ। এতিয়া যোনটো তোমালোকৰ পৰিপুষ্টিৰ সংজ্ঞা বুলি যদি তোমালোকক সোধে কোনোবাই, ভালদৰে শুনা, যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই খাদ্য গ্ৰহণ কৰে, অ'কে, যি প্ৰক্ৰিয়াৰ দ্বাৰা জীৱই খাদ্য গ্ৰহণ কৰিব আৰু সেই খাদ্যটো হজম হ'ব, মানে পাচন হ'ব, অ'কে, পাচন হ'ব আৰু শৰীৰৰ বিভিন্ন কামত সেই খাদ্যখিনি ব্যৱহাৰ হ'ব। পাচন হোৱাৰ পিছত সেই যোনটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? নিউট্ৰিশ্যন বা পৰিপুষ্টি বুলি কওঁ। কি ক'লো মই এতিয়া? বুজি পাইছা নাই বস্তুটো? যে আমি খাদ্যটো খালোঁ, অ'কে, খাদ্য খালোঁ, তাৰপৰা পাচন হ'ল, মানে হজম হ'ল, অ'কে, পাচন হৈ কি হ'ল? এই পাচন হোৱা খাদ্যখিনিৰ পৰা আমি শক্তি পাম, আৰু এই শক্তিখিনি আমি বিভিন্ন ধৰণৰ জিম যোৱা হওক বা আমি খেল খেলা হওক, বিভিন্ন ধৰণৰ কামত এই শক্তিখিনি ব্যৱহাৰ কৰিম। অ'কে, এইটোৱে হৈছে আমাৰ প্ৰথম জীৱন প্ৰক্ৰিয়া, যাৰ নাম হৈছে তোমালোকৰ পৰিপুষ্টি বা নিউট্ৰিশ্যন। ঠিক আছে, কিবা ডাউট? বুজি পোৱা নাই? বুজি নাপালে কমেণ্টত ক'বা। এতিয়া পৰিপুষ্টিৰ আকৌ প্ৰকাৰ কিছুমান আছে, গম পাইছা নাই? পৰিপুষ্টিৰ প্ৰকাৰ কিছুমান আছে। এতিয়া ধৰি লোৱা, তোমালোকৰ এতিয়া যিসকলে মানে নিজে খাদ্য বনাব জানে, তোমালোকে কোনে খাদ্য বনাব জানা কোৱাচোন? যিসকলে নিজে খাদ্য বনাব জানে, নিজৰ খাদ্য নিজে তৈয়াৰ কৰে, সেইবিলাকে কি বুলি কওঁ? আমি স্বভোজী বা অটোট্ৰফিক বুলি কওঁ। অ'কে, এতিয়া অটোট্ৰফিক কোনবিলাক হ'ব? স্বভোজী কোনবিলাক হ'ব? সেইবিলাক হ'ব আমাৰ গছ-গছনিবিলাক। এতিয়া স্বভোজী নিউট্ৰিশ্যন বা স্বভোজী পৰিপুষ্টি আমি কাক ক'ম? যিয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, উদাহৰণটো সেউজীয়া উদ্ভিদ। অ'কে, আৰু ইহঁতে খাদ্য প্ৰস্তুত ক'ৰ পৰা কৰিব? কিবা এটাতো লাগিব, কেঁচা সামগ্ৰী হিচাপে, কেঁচা মাল হিচাপে, সেইটো হৈছে তোমালোকৰ সূৰ্যৰ পোহৰ মেইনলি। ঠিক আছে, আৰু তাৰ যোনটো তোমালোকৰ নৰ্মেল এটা হেৰি হয়, কি বুলি কয়? ৰাসায়নিক বিক্ৰিয়া হয়, আৰু সেই ৰাসায়নিক বিক্ৰিয়াটো চিম্পলকৈ আমি লিখিব গ'লে আমি এনেকৈ লিখিব লাগিব। কিন্তু এটা লিখিলে নহ'ব, ক্লাছ 10 পালাগৈ তোমালোকে, অলপ এডভান্সকৈ লিখিব লাগিব, যোনটো আমি পঢ়িম। নেক্সটটো হয় পৰভোজী, হেটেৰট্ৰফিক, যিসকলে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। যেনেকৈ আমি, পাৰা জানো? এতিয়া তুমি ক'ব পাৰা যে মইতো ভাত বনাব পাৰোঁ ছাৰ, মইতো চাহ বনাব পাৰোঁ, মই মেগী বনাব পাৰোঁ, কিন্তু তোমালোকে কি কৰা? মেগীটোতো বেলেগে বনাই দিছে ন, মেগীটোতো বনাবলৈতো বেলেগৰ পৰা লোৱা হৈছে, উদ্ভিদৰ পৰা বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী লোৱা হৈছে, তাৰ পৰাহে তোমাৰ মেগীটো বনিছে, আৰু তুমি মেগীটো বনাই পিনি 2 মিনিটত খাই দিছা বোলে। 2 মিনিটত বনে জানো মেগী বাৰু? কোৱাচোন, কোনে 2 মিনিটত মেগী বনাই পাইছা? কমেণ্ট কৰা। এতিয়া চোৱা, আনৰ পৰা খাদ্য গ্ৰহণ কৰে যিয়ে, সেইবিলাকে হৈছে তোমালোকৰ পৰভোজী। মানে মানে কি? বেলেগৰ পৰা লয় মানে। অ'কে, উদাহৰণ হিচাপে আমি মানুহবিলাক, জীৱ-জন্তু, অ'কে, ইয়াতে সূৰ্যৰ পোহৰ নালাগে মানে খাদ্য বনাবলৈ, সূৰ্যৰ পোহৰ লাগিব কিন্তু খাদ্য বনাবলৈ নালাগে, কাৰণ সিহঁতে খাদ্য নবনাই, নিজৰ খাদ্যটো উদ্ভিদৰ পৰা লৈ থৈ দিয়ে। অ'কে, আৰু জটিল অণুবিলাক ভাঙি শক্তি পায়। ইয়াত কি হয়? যোনবিলাক জটিল অণু মানে যোনবিলাক তোমালোকৰ কাৰ্বন বেছ বুলি কোৱা হয়। ঠিক আছে, কাৰ্বনযুক্ত যোনবিলাক খাদ্য, মানে মেক্সিমাম যোনবিলাক খাদ্য খাওঁ চবতে কাৰ্বন থাকেই, সেইকাৰণে আমি কি বুলি কওঁ? কাৰ্বনযুক্ত বা কাৰ্বন বেছ মলিকিউল বা খাদ্য বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, এতিয়া
মেইন কথাটো হ'ল এতিয়া আমাৰ কি হ'ল পৰিপুষ্টি দুই প্ৰকাৰ এটা স্বভোজী আৰু পৰভোজী এই বস্তুটো গম পালোঁ এতিয়া আজি আমি পঢ়িম অকল স্বভোজীৰ বিষয়ে সিহঁতি কেনেধৰণেনো সেই খাদ্য বনায় কি হয় সিহঁতৰ পাকঘৰটো কি হয়নো যেনেকৈ তোমালোকৰ ঘৰত পাকঘৰ আছে তেনেকৈ সিহঁতৰ পাকঘৰনো কি হয় এইবিলাক আমি চাম অ'কে এইবিলাক বাৰু আমি এপত পঢ়ালোৱে বাৰু এতিয়া মানে ইউটিউবৰ কাৰণে এক্সক্লুচিভ চিৰিজ এটা তোমালোকৰ এইটো হয় এক্সক্লুচিভ চিৰিজ দেই আৰু তোমালোকৰ এই পৰীক্ষাত 2 নম্বৰ পাৰ্থক্য আহে ইয়াৰ পৰা স্বভোজী পৰভোজী মানে একজেক্ট পইণ্ট নাহিব পাৰে কিন্তু কিবা এটা নহয় কিবা এটা পইণ্ট তোমালোকৰ লাষ্ট 5 বছৰত মানে আহি আছে গম পাইছা নাই লাষ্ট 5 বছৰত এই টপিকৰ পৰা বহুত কুৱেশ্যন আহিছে তোমালোকে চাই ল'ব পাৰা PYQ চিৰিজ বা আমাৰ ইউটিউব চেনেলত গৈ পিনি পুৰণা ভিডিঅ' চালেই পাই যাবা আমি চেপ্টাৰটোৰ পৰা বহুত কুৱেশ্যন আহিছে আৰু আমাৰ এপৰ যদি ক্লাছবিলাক কৰিবলৈ মন থাকে তোমালোকৰ আমাৰ এক্সপ্ল'ৰৰ যোনটো এপটো ডাউনলোড কৰিবা তলত লিংক থাকিব লিংক বা মানে ডেছক্ৰিপশ্যনত তোমালোকৰ আমাৰ টেলিগ্ৰাম চেনেল হওক বা আমাৰ ৱেবছাইট হওক বা ফোন নাম্বাৰ সকলো দিয়া থাকিব তাত তোমালোকে কণ্টেক্ট কৰিব পাৰা নাইবা এইবিলাক কৰিব দৰকাৰ নাই তোমালোকে জাষ্ট ইউটিউবত গৈ প্লে ষ্ট'ৰত গৈ এক্সকুল বুলি এপ এটা আছে আমাৰ অ'কে সেই এক্সকুল এপটো তোমালোকে চাৰ্চ কৰি দিবা আৰু ডাউনলোড কৰি ল'বা ঠিক আছে ডাউনলোড কৰি পিনি তাত চাব পাৰা কেনেকুৱা ধৰণৰ ক্লাছ হয় অ'কে ক্লাছবিলাক চাবা যদি ভাল লাগে আহি যাবা ডেইলি ক্লাছ কৰোঁ তাত আমি ইউটিউবত আহিবলৈ টাইম নহয় কাৰণ ইউটিউবত এপত কি হয় এপত যোনে আহে ন সিহঁতি অলপ পইচা দি লয় মানে পইচা লৈ এডমিশ্যন লৈ লয় যেনেকৈ তোমালোকে স্কুলত এডমিশ্যন লোৱা তেনেকৈ সিহঁতি এডমিশ্যন লৈ মেলি আহে তো সিহঁতি পইচা দিছে সিহঁতক অলপ বেছিকৈ পঢ়াবলগীয়া হৈ যায় এতিয়া ইউটিউবততো আমি ফ্ৰীকৈ পঢ়াওঁ ন তো বেছিকৈ পইচা দিলে কি হয় এতিয়া পইচাৰ কাৰণে সিহঁতক যদি নপঢ়াওঁ ইউটিউবত যদি বেছি পঢ়াই থাকোঁ ক'ব এই ছাৰ আপোনাৰ ক্লাছ কৰিবলৈ মই পইচা দিছোঁ আৰু আপোনালোকে এপতে নপঢ়ায় তেনেকুৱা কমপ্লেইন আহি যায় মানে সেইটো কাৰণে আমি এপত ক্লাছবিলাক বেছি কৰোঁ ইউটিউবত অলপ কমকৈ কৰোঁ যেনেকৈ এইবিলাক কিন্তু যি পাবা এপত চব ইউটিউবত হওক বা এপত হওক যি পাবা চব একদম ধুনীয়াকৈ পাবা যোনবিলাকৰ যদি তোমালোকে সকলো ভিডিঅ' চোৱা চিয়'ৰ তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা মেট্ৰিক পৰীক্ষা বুলিয়ে নহয় এইবিলাক পৰীক্ষা ADR-CDR-টো আহে APSC-টো আহে এইবিলাক কুৱেশ্যন সেইকাৰণে ভালদৰে পঢ়া এতিয়া চোৱা সালোক সংশ্লেষণ এতিয়া সালোক সংশ্লেষণ ৱৰ্ডটো চোৱা তোমালোকে সালোক সংশ্লেষণ অ'কে ঠিক আছে ক'লো বেলেগ বাহিৰা কথা এতিয়া আকৌ মেইন টপিকত ঘূৰি আহোঁ এতিয়া আমি আহোঁ আজি আটাইতকৈ গুৰুত্বপূৰ্ণ যোনটো টপিক যোনটো হৈছে তোমালোকৰ সালোক সংশ্লেষণ বা ফটোচিনথেচিছ এতিয়া চোৱা এতিয়া এই যোনটো শব্দ সালোক সংশ্লেষণ বা ফটোচিনথেচিছ এইটোৱে হৈছে মেইন বস্তু এজোপা উদ্ভিদৰ কিহৰ কাৰণে মেইন খাদ্য প্ৰস্তুত কৰিবলৈ কাৰণ আমি আগৰ পৰাই গম পাওঁ যে খাদ্য দৰকাৰ হয় উদ্ভিদক হওক বা মানুহকে হওক অ'কে এতিয়া অলপ আগত গম পালোঁ যে কি হয় উদ্ভিদে নিজৰ খাদ্য নিজেই বনায় এতিয়া নিজৰ খাদ্য বনাবলৈ কি হ'ব লাগিব এই যোনটো আমাৰ সালোক সংশ্লেষণ প্ৰচেছটো এইটো হ'ব লাগিব তেতিয়াহে সালোক সংশ্লেষণ যোনটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো হ'লেহে কি কৰিব পাৰিব উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব লাগিব এতিয়া তোমালোকৰ ঘৰত যেতিয়া তোমালোকৰ মায়ে বা দেউতাই বা তুমিয়ে যেতিয়া কিবা ভাত চাত বনোৱা বা ভাজি বনোৱা তেতিয়া কি হয় তোমালোকেতো কি এনেই একো নাথাকিলে তোমালোকে একো বনাব নোৱাৰা হয় নাই পানী উতলাহে খোৱাহে হ'ব অ'কে তাত তোমালোকে ভাত বনাবলৈ চাউল লাগিব চব্জি বনাবলৈ চব্জি লাগিব নিমখ লাগিব আলু লাগিব এইবিলাক বিভিন্ন ধৰণৰ বস্তু লাগিব ঠিক তেনেদৰে উদ্ভিদকো লাগিব কিছুমান বস্তু বনাবলৈ এতিয়া উদ্ভিদক কি লাগে উদ্ভিদক লাগে তোমালোকৰ সূৰ্যৰ পোহৰ অ'কে সূৰ্যৰ পোহৰ মানে ছানলাইট দৰকাৰ হয় মেইনলি কাৰ্বন ডাই অক্সাইড দৰকাৰ হয় তাৰ পৰা কি কৰে ক্ল'ৰফিল বুলি বস্তু এটা থাকে অ'কে ক্ল'ৰফিল বুলি বস্তু এটা থাকে পঢ়িম তাৰ বিষয়ে ক্ল'ৰফিল বুলি কিছুমান অণু থাকিব উদ্ভিদৰ পাতত সেই চব মিলি কি কৰে সিহঁতি গ্লুক'জ যোনটো সিহঁতৰ শক্তি গ্লুক'জ যোনটো মেইন খাদ্য গ্লুক'জ আৰু অক্সিজেন লগতে পানীও উলিয়াই দিয়ে মানে এইকেইটা বস্তু মিলিয়ে কি হয় সালোক সংশ্লেষণ হয় গোটেইকেইটা সূৰ্যৰ পোহৰ কাৰ্বন ডাই অক্সাইড ক্ল'ৰফিল পানী গ্লুক'জ অক্সিজেন গোটেইখিনি এজ এ হোল মিলি এটা ইক'চিষ্টেম তৈয়াৰ কৰে মানে সিহঁতে আৰু এই গোটেই প্ৰচেছটোকে হৈছে তোমালোকৰ সালোক সংশ্লেষণ মানে কি যদি তোমালোকক সোধে তেনেহ'লে তোমালোকে ক'ব পাৰা যে কাৰ্বন ডাই অক্সাইড আৰু তোমালোকৰ সূৰ্যৰ পোহৰ ৱাটাৰ ক্ল'ৰফিল লগ লাগি কি হয় তোমালোকৰ সিহঁতি খাদ্য প্ৰস্তুত কৰে এতিয়া খাদ্যটো কি হয় খাদ্যটো হয় তোমালোকৰ গ্লুক'জ অ'কে আৰু লগতে অক্সিজেনো প্ৰস্তুত কৰে আৰু এই গোটেই প্ৰচেছটো হৈছে তোমালোকৰ সালোক সংশ্লেষণ ঠিক আছে আৰু ইয়াত কি হয় মেইনলি যোনটো সৌৰ শক্তি মানে সূৰ্যৰ পোহৰৰ যোনটো শক্তি সেই শক্তিটো ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় মানে সৌৰ শক্তিটো ৰূপান্তৰিত হয় ক'লৈ ৰাসায়নিক শক্তি মানে কেমিকেল এনাৰ্জিলৈ ঠিক আছে এতিয়া চোৱা পৰীক্ষাত 100% কমন আহে যে তোমালোকৰ এই যোনটো ইকুৱেশ্যন
এতিয়া বিভিন্ন ধৰণৰ আহিব পাৰে কেতিয়াবা তোমালোকক সালু সংশ্লেষণ লিখিবলৈ আহিব পাৰে তেতিয়া তোমালোকে এই গোটেই যোনটো বিক্ৰিয়াটো এই বিক্ৰিয়াটো তোমালোকে লিখিব লাগিব কেতিয়াবা তোমালোকৰ আহি যাব তোমালোকৰ বেলেন্স কৰিবলৈ আহি যাব ঠিক আছে তো এই যোনটো বিক্ৰিয়া তোমালোকৰ ক্লাছ 10 ৰ one of the most common one of the most মানে ইম্পৰ্টেন্ট বিক্ৰিয়া হয় য'ত যোনটো কিহৰ বিক্ৰিয়া এটো সালু সংশ্লেষণৰ বিক্ৰিয়া ইয়াত কি হয় তোমালোকৰ যোনটো কাৰ্বন ডাই অক্সাইড পানী লগ লাগি কি হয় ক্লোৰোফিল আৰু সানলাইটৰ সহায়ত ওকে ক্লোৰোফিল আৰু সানলাইট লাগিবই লাগিব দেই ক্লোৰোফিল আৰু সূৰ্যৰ পোহৰ লাগিবই লাগিব তেতিয়া মিলি কি হয় গ্লুকোজ আৰু অক্সিজেন আৰু পানীৰ সৃষ্টি হয় ওকে তো ভালদৰে মনত ৰাখিবা আৰু সমতুল কৰিবটো জানাই যদি কিবা ডাউট আছে সমতুল কৰাত কমেন্ট কৰা লগালক শৰ্ট ট্ৰিক লৈ আহিম ঠিক আছে জাস্ট কমেন্ট কৰা যে স্যাৰ ব্যালেন্স ইকুৱেশ্যন বুলি কৈ দিলে হ'ব কমেন্টত লৈ আহিম তাৰ বিষয়ে শৰ্ট ট্ৰিক জানো শৰ্ট ট্ৰিক শিকাব চেষ্টা কৰিম এপত শিকাই থাকো বাৰু যদি এপত তোমালোকৰ ক্লাছবিলাক কৰিব মন আছে তেনেহলে এপত তোমালোকে আমাৰ এক্সকুলাৰ এপটো ডাউনলোড কৰি ল'বা প্লে ষ্টৰৰ পৰা নাইবা তলত দিয়া ফোন নাম্বাৰ কিবা ডিটেইল দিয়া থাকিব তাত এবাৰ ফোনটা কৰি ল'বা ঠিক আছে তাৰপিছত কি গম পালো যে যোনটো আমাৰ সালু সংশ্লেষণৰ যোনটো প্ৰক্ৰিয়া তাত এটা ৰাসায়নিক বিক্ৰিয়া হয় সেই ৰাসায়নিক বিক্ৰিয়াত কি হয় যোনটো সৌৰ শক্তিটো ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হয় আৰু ৰূপান্তৰিত হৈ কি হয় গ্লুকোজ অক্সিজেন আৰু ওৱাটাৰ বনাই ঠিক আছে সো ইয়াত কি হয় কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা লোৱা হয় বায়ুৰ পৰা লয় পানী ক'ৰ পৰা মাটিৰ পৰা লয় ঠিক আছে আৰু গ্লুকোজ শক্তি সঞ্চয় কৰে গ্লুকোজ যোনটো খাদ্যটো মেইন খাদ্যটো আৰু কি হয় অক্সিজেনটো কি হয় এটা উপজাত পদাৰ্থ ঠিক আছে এইবিলাক তোমালোকৰ 100% কমন এটা তোমালোকৰ ওৱান অফ দা মোষ্ট ইম্পৰ্টেন্ট কি হয় বিক্ৰিয়া আৰু এটো পঢ়িব লাগিবই তোমালোকে চিও মানে এটো স্কিপ কৰিব নোৱাৰে আৰু স্কিপ নকৰিবা প্লিজ নকৰিবা ঠিক আছে আৰু কিবা বুজি নাপালে কবা এটা সালু সংশ্লেষণ যোনটো প্ৰক্ৰিয়া তোমালোকে এতিয়া দেখিলা ইয়াত এই প্ৰক্ৰিয়াটো হয় কি কেনেকৈ হয় প্ৰক্ৰিয়াটো এতিয়া তাৰ কিছুমান ষ্টেপ আছে তিনটা ষ্টেপ আছে তোমালোকৰ প্ৰথম ষ্টেপটো কি হয় পোহৰৰ শোষণ ওকে পোহৰৰ শোষণ এখিনি ভালদৰে চাবা পোহৰৰ শোষণ কি কৰিব যোনটো পাত গছৰ পাত থাকিব যে গছৰ পাতত কি থাকে তোমালোকৰ ক্লোৰোফিল বোলা এটা পদাৰ্থ এটা থাকে ওকে ক্লোৰোফিল হে ক্লোৰোফিলে কি কৰিব পাৰে হে সূৰ্যৰ যোনটো পোহৰ হে সূৰ্যৰ পোহৰটো কি কৰিব পাৰে তোমালোকৰ শোষণ কৰিব পাৰে এবজৰ্ব কৰিব পাৰে প্ৰথম যোনটো ষ্টেপ হ'ব তাত কি কৰিব তোমালোকৰ যোনটো সূৰ্যৰ পোহৰটো হেতু শোষণ কৰিব শোষিত কৰিব আৰু ক্লোৰোফিলে সূৰ্যৰ পোহৰ শক্তি শোষণ কৰে আৰু পাতৰ সেউজীয়া ৰং এই কাৰণে এটা সেউজীয়া ৰং কিয় কাৰণে এই ক্লোৰোফিলৰ কাৰণে আৰু ক্লোৰোফিলৰ কামটো কি হয় সূৰ্যৰ পোহৰ শোষণ কৰা ঠিক আছে এটা নেক্সট যোনটো আছে তোমালোকৰ পানীৰ ভাঙন এটা পানী দেখিলো ইয়াত কি হয় তোমালোকৰ পানী থাকে ওকে এটা পানীটো ভাঙিব লাগিব কাৰণ ইয়াৰ পৰা তোমালোকৰ অক্সিজেনটো বনিব লাগিব ন লাগছোৱা তোমালোকে ভালদৰে ইকুৱেশ্যনটো চাই লোৱা বেলেন্স ইকুৱেশ্যনটো ভালদৰে চাই লোৱা গম পাই যাবা তেতিয়াহ'লে কি কেনেকৈ হৈছে বস্তুবিলাক ঠিক আছে নেক্সট আহিলে পানীৰ ভাঙন ৱাটাৰ স্প্লিটিং এটা পোহৰৰ শক্তিৰে পানীৰ অণুবিলাক কি হয় ভাঙি যায় H+ আৰু অক্সিজেন মুক্ত হয় এটা পানীৰ অণু কি হয় তোমালোকৰ H2O ওকে যেতিয়া ক্লোৰোফিলে সূৰ্যৰ পোহৰটো শোষণ কৰিব এবজৰ্ব কৰিব তেতিয়া এই যোনটো পানীৰ H2O যোনটো মলিকিউলটো H2O যোনটো অণুটো সেই অণুটো ভাঙি মেলি হাইড্ৰজেন আৰু অক্সিজেন বেলেগ হৈ যাব এটো হৈছে তোমালোকৰ দ্বিতীয় পৰ্যায়টো নেক্সট শেষত কি হ'ব যোনটো কাৰ্বন ডাই অক্সাইডৰ বিজাৰণ ৰিডাকশন অফ কাৰ্বন ডাই অক্সাইডটো যেতিয়া বিজাৰণ হৈ যাব তেতিয়া কি হৈ যাব তোমালোকৰ তেতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰা গ্লুকোজৰ সৃষ্টি হ'ব যোনটো C6H12O6 আৰু কাৰ্বন ডাই অক্সাইডে শৰ্কৰালৈ পৰিণত কৰিব ঠিক আছে মানে ষ্টাৰ্চ বনিব আৰু ষ্টাৰ্চটো কি হয় তোমালোকৰ গ্লুকোজ ওকে তো এই যোনটো তোমালোকৰ বিক্ৰিয়া ঘটিলে এই বিক্ৰিয়াটো তোমালোকে মনত ৰাখিব লাগিবই চিওৰ লাগিব একদম ইজি হয় ওকে এই বিক্ৰিয়াটো তাৰ লগতে তোমালোকে এই তিনটা পৰ্যায় তোমালোকে ভালদৰে মনত ৰাখিব লাগিব সেই যোনটো বিক্ৰিয়া তোমালোকে দেখিলা সেই বিক্ৰিয়াটো যদি আমি শব্দৰ আকাৰে বেলেগ ধৰণৰ ষ্টেপ আকাৰে তোমাৰ পৰ্যায় অনুযায়ী যদি আমি লিখিব যাওঁ তেনেহলে আমি 1 2 3 ষ্টেপ এনেকৈ লিখি দিব পাৰো ওকে আৰু মৰুভূমি উদ্ভিদে সদায় কি হয় কাৰ্বন ডাই অক্সাইডটো গ্ৰহণ কৰে আৰু পানীৰ ৰক্ষাৰ নক এই মৰুভূমি ৱৰ্ডটো যে ক'লো লাইন কাট দিব হা পৰিণত হয় ইয়াতে লাষ্টৰ হৈ গ'ল এতিয়া আমি চাওঁ হা অলপ মানে ডায়াগ্ৰামৰ সহায়ত যে কি হৈ আছে বস্তুটো ফটোচিনথেসিস বা সালু সংশ্লেষণ যেতিয়া হৈছে তেতিয়া কি হৈ গৈছে যিবিলাক পাত থাকে পাতত কি থাকে তোমালোকৰ ক্লোৰোফিলটো কেনেকুৱা তোমালোকক ৰবা দেখাই আছো এনেকুৱা ঠিক আছে এই চোৱা ইয়াত চোৱা
এখন ভালদৰে চোৱা হা এখন তোমালোকৰ কিতাপতো আছে হয় নাই সেইকাৰণে লৈ আহিছোঁ মই কিতাপৰ চিত্ৰবিলাক সদায় ভালদৰে মন দিবা এতিয়া চোৱা এইবিলাক চোৱা যেতিয়া পাতখন তোমালোকে কাটি দিবা তাই কাটিলে যদি তোমালোকে অনুবীক্ষণ যন্ত্ৰৰে চোৱা তেতিয়াহ'লে এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰ দেখিবা ওকে ষ্ট্ৰাকচাৰ দেখিবা সেই তাৰ ভিতৰতে দেখিছানে তোমালোকে এইবিলাক চোৱা এইবিলাক যে দেখিছা সৰু গোল এইবিলাক হৈছে হৰিৎকণা ওকে হৰিৎকণা এতিয়া ইহঁতৰে কাম হ'ল কি ইহঁতৰে কাম হ'ল সূৰ্যৰ পোহৰটো শোষণ কৰা ইহঁতে কি কৰিব সূৰ্যৰ পোহৰটো শোষণ কৰিব কোনে কৰিব হৰিৎকণাই কৰিব তাত কি থাকিব তোমালোকৰ ক্ল'ৰফিল পত্ৰ হৰিৎকণা থাকিব ঠিক আছে সিহঁতে কি কৰিব তোমালোকৰ সূৰ্যৰ পোহৰটো শোষণ কৰাৰ পিছত কিছুমান বিভিন্ন ধৰণৰ বিক্ৰিয়া হয় যিবিলাক তোমালোকে ক্লাছ 12ত পঢ়িবা তো এতিয়া এইবিলাক টেনশ্যন নল'বা জাষ্ট তোমালোকে বেছিক কনচেপ্টখিনি জানি থোৱা এতিয়া চোৱা কি হ'ব সেই সিহঁতে কি কৰিব তোমালোকৰ যোনটো সূৰ্যৰ পোহৰটো শোষণ কৰিব ওকে শোষণ কৰি যোনটো বিক্ৰিয়া হৈছিলে এই বিক্ৰিয়াটো কি কৰিব সম্পন্ন কৰিব আৰু পৰ্যায় অনুযায়ী কৰিব প্ৰথমতে কি কৰিব সূৰ্যৰ পোহৰটো শোষণ কৰি পানী ভাঙিব তাৰ পৰা কাৰ্বন ডাই অক্সাইড বিজাৰণ কৰিব আৰু শেষত যোনটো আমাৰ গ্লুকোজ আৰু অক্সিজেন আৰু ৱাটাৰ এইটো বনাব ঠিক আছে এনেকৈ হয় গোটেই প্ৰচেছটো ওকে এতিয়া যে আমি ক'লো বস্তু এটা এয়া যে ক'লো বস্তু কিছুমান যে তোমালোকৰ কি হয় চোৱা ইয়াত যে ক'লো ইয়াত কি হয় অক্সিজেন ওলাই যায় ওকে আৰু ইয়াত দেখিলোঁ আমাক কাৰ্বন ডাই অক্সাইড বায়ুৰ পৰা লোৱা হয় এতিয়া ক'ৰ পৰা ল'ব কেনেকৈ ল'ব কিবা এটাতো বাট থাকিব লাগিব ওকে কিবা এটাতো দৰ্জা এখন থাকিব লাগিব ৰাস্তা থাকিব লাগিব যি দ্বাৰা কি কৰিব লাগিব এই যোনটো তোমালোকৰ হেৰি থাকে ফটোচিনথেসিস বা কি বুলি কয় সালোক সংশ্লেষণৰ যোনটো প্ৰক্ৰিয়া তাৰ কাৰণে যে কাৰ্বন ডাই অক্সাইড লাগে সেইটো উদ্ভিদে পাবলৈ কিবা এটাতো দৰ্জা এখন থাকিব লাগিব কিবা এটা বাটটা থাকিব লাগিব যাৰ দ্বাৰা কি হ'ব লাগিব উদ্ভিদৰ ভিতৰলৈ কাৰ্বন ডাই অক্সাইড সোমাই যাব লাগিব কাৰ্বন ডাই অক্সাইড নহ'লেতো সালোক সংশ্লেষণে নহ'ব হয়নে ফটোচিনথেসিসে নহ'ব সেইটো কাৰণে এটা বাট আছে এখন দৰ্জা আছে যাৰ নামটো হৈছে তোমালোকৰ ষ্ট'মাটা এতিয়া এই কনসেপ্টটো ষ্ট'মাটাৰ কনসেপ্টটো ভালদৰে তোমালোকে বুজি লোৱা ওকে যদি কিবা ডাউট থাকে কমেন্টত কৈ দিয়া ওকে আৰু যদি তোমালোকৰ ভালদৰে ক্লাছবিলাক কৰিব মন আছে তেনেহ'লে আমাৰ এক্সকুল এপত আহি যোৱা এইটোৱে কথা আৰু ঠিক আছে এই ষ্ট'মাটা চোৱা পত্ৰৰন্ধ্ৰ কি হয় পত্ৰৰন্ধ্ৰ মানে হৈছে তোমালোকৰ ষ্ট'মাটা ই হৈছে তোমালোকৰ পাতৰ সৰু দুৱাৰ ওকে এখন দুৱাৰ যাৰ দ্বাৰা যোনবিলাক গেছ থাকিব কাৰ্বন ডাই অক্সাইড হওক অক্সিজেন হওক বা জলীয় বাষ্পই হওক এইবিলাক বাহিৰ ভিতৰ কৰি থাকিব ঠিক আছে তো এইটো হৈছে তোমালোকৰ এখন চিত্ৰ কিহৰ ষ্ট'মাটাৰ ওকে পত্ৰৰন্ধ্ৰৰ এখন চিত্ৰ এতিয়া পত্ৰৰন্ধ্ৰ ক'ত থাকে বুলি ক'লে কি ক'বা এই যোনখিলা পাত এইবিলাক যে পাত দেখিছা এই পাতৰ পৃষ্ঠত থাকে ওকে তোমালোকে দেখিছা যে ৰক্ষীকোষ এইবিলাক কি হৈছে তোমালোকৰ এটা পত্ৰৰন্ধ্ৰ ওকে এইবিলাক হৈছে তোমালোকৰ এটা পত্ৰৰন্ধ্ৰ এতিয়া চোৱা পত্ৰৰন্ধ্ৰটো কেনেকুৱা থাকে এনেকুৱা থাকে ক'বলৈ গ'লে এনেকুৱা ভালদৰে চাবা হা এনেকুৱা থাকে এনেকুৱা ওকে যেতিয়া পত্ৰৰন্ধ্ৰটো খোল খাই থাকে তে এনেকুৱা হৈ থাকে যেতিয়া জাপ খাই থাকিব এনেকুৱা হৈ থাকে এতিয়া ইয়াৰো কিছুমান মেকানিজম আছে কেলে এনেকৈ থাকে চব কম টেনশ্যন নল'বা এতিয়া চোৱা পত্ৰৰন্ধ্ৰৰ মেইন কামটো কি হৈছে তোমালোকৰ গেছৰ আদান প্ৰদান কৰা ওকে কাৰ্বন ডাই অক্সাইড ভিতৰলৈ অক্সিজেন বাহিৰলৈ দিনত খোল খায় আৰু কি হয় পচ্ছেদন যোনটাক আমি ট্ৰান্সপিৰেশ্যন বুলি কওঁ ওকে অতিৰিক্ত পানী বাষ্প হৈ বাহিৰ কৰা আৰু উদ্ভিদজোপা ঠাণ্ডা হৈ ৰখা ওকে নেক্সটটো ৰাতি কি কৰে ৰাতি কো উল্টা দেই সাধাৰণতে ৰাতি বন্ধ থাকে পানী ৰক্ষাৰ বাবে ঠিক আছে ৰাতি বন্ধ থাকে দিনত খোলা থাকিলে কি হয় খোলা থাকিলে গেছৰ আদান প্ৰদান হয় কাৰ্বন ডাই অক্সাইড ভিতৰলৈ অক্সিজেন বাহিৰলৈ যায় আৰু ৰাতি সময়ত কি থাকে বন্ধ থাকে যাতে পানীবিলাক ৰক্ষা হয় মানে পানীবিলাক বাহিৰলৈ নাযায় যাতে কাৰণ যদি দৰ্জাখন খোলা থাকে তোমালোকে কি হয় যেতিয়া এটা ৰুমত বহুত গাল ল'ৰা ছোৱালী থাকে যেতিয়া দৰ্জাখন খুলি দিয়া হয় কি হৈ যায় চব একদম পুৰা বাহিৰলৈ দৌৰি দিয়ে তেনেকৈ তোমালোকৰ স্কুলবিলাকত হয় ঠিক তেনেদৰে যাতে পানীবিলাক একদম পুৰা বাহিৰলৈ দৌৰিব নোৱাৰে সেইকাৰণে কি কৰা যায় ৰাতি কি কৰা যায় সেই দৰ্জাখন বন্ধ কৰি দিয়া হয় মানে পত্ৰৰন্ধ্ৰটো বন্ধ কৰা হয় এতিয়া কেনেকৈ খোলে কেনেকৈ বন্ধ হয় তাৰ বিষয়ে আমি বুজি আছোঁ ওকে এতিয়া চোৱা এবাৰ ভালদৰে চাবা হা এই যোনটো পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ এইটো হৈছে তোমালোকৰ পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ আৰু ৰক্ষীকোষ এই ছাইডত যে দেখিছা এনেকুৱা এই যে কিডনী নিচিনা ওকে ৰাজমাহ নিচিনা দেখিছা যে এইবিলাক হৈছে তোমালোকৰ ৰক্ষীকোষ বা গাৰ্ড চেল ওকে চ' এতিয়া চোৱা ৰক্ষীকোষৰ কাৰ্য পদ্ধতি এইটো ভালদৰে চাবা হা এতিয়া যে যোনবিলাক মই ক'লোঁ
যে কি হয় এই যোনটো পত্ৰৰন্ধ্ৰ দেখিছা ই খোল খায় আৰু মেলে খোল খায় মেলে মানে ই বন্ধ হয় আকৌ জাপ খায় বন্ধ হয় জাপ খায় কেতিয়া খোল খায় থাকে যেতিয়া তোমালোকৰ দিনৰ ভাগত যেতিয়া কাৰ্বন ডাই অক্সাইড কি হয় ভিতৰলৈ যায় আৰু অক্সিজেনটো বাহিৰলৈ যায় ঠিক আছে আৰু ৰাতি সময়ত বন্ধ ৰাখে যাতে পানীবিলাক ৰক্ষা কৰা হয় এতিয়া চোৱা এই বস্তুটো কেনেকুৱা হয় যে খোল খায় জাপ খায় আমাৰ নিচিনা আমিতো দৰ্জাখন হাতেৰে খোলা বন্ধ কৰি দিওঁ এইটো সম্ভৱ জানো উদ্ভিদৰ ক্ষেত্ৰত কেতিয়াও নহয় তাৰ কাৰণে থাকে তোমালোকৰ ৰক্ষী কোষ এইবিলাক হৈছে ৰক্ষী কোষ ঠিক আছে যেতিয়া ভালদৰে চাবা হা যেতিয়া পানী ৰক্ষী কোষত সোমায় তেতিয়া কি হয় ৰক্ষী কোষটো ফুলি যায় এতিয়া তোমালোকে বেলুনটা যদি পানী ভৰাই দিয়া কি হ'ব বেলুনটো ফুলি যাব ওকে যেতিয়া এনেকৈ থাকিব নৰ্মেলি যেতিয়া ইয়াতো পানী দুটা ৰক্ষী কোষ হা যেতিয়া তোমালোকৰ দুইফালে পানী সোমাই যাব তেতিয়া ফুলি গ'লে এনেকুৱা হৈ যাব গম পাইছা এনেকুৱা হৈ যাব এনেকুৱা হোৱাৰ লগে লগে কি হ'ল এই যোনটো ছিদ্ৰটো যোনটো পত্ৰৰন্ধ্ৰটো ফুটাটো কি হ'ল মেল খাই গ'ল ওকে যেতিয়া আকৌ পানীখিনি যেতিয়া আকৌ পত্ৰৰন্ধ্ৰটো মানে গম পাই গ'ল যে পত্ৰৰন্ধ্ৰটো বন্ধ হ'ব লাগে মানে পানীখিনি বাহিৰ যাব ৰাতি হৈ গ'ল মানে তেতিয়া কি হ'ব এই যোনটো ৰক্ষী কোষ থাকে ইয়াৰ পৰা পানীখিনি ওলাই যাব পানীখিনি ওলাই যোৱাৰ লগে লগে কি হৈ যাব বেলুনটো যেনেকৈ পানী উলিয়াই দিলে আকৌ আগৰ নৰ্মেল পজিশ্যনত আহি যায় আকৌ নৰ্মেল পজিশ্যনত আহিব এনেকৈ যেতিয়া মেল খাব লাগিব তেতিয়া কি হ'ব লাগিব ইয়াত তোমালোকৰ পুৰা পানী সোমাই যাব পানী সোমোৱাৰ লগে লগে মেল খাই যাব আৰু যেতিয়া পানীখিনি বাহিৰলৈ যাব তেতিয়া ই আকৌ জাপ খাই যাব এনেকৈ মানে মেল খোৱা জাপ খোৱা গোটেই প্ৰচেছটো কৰি থাকে এতিয়া পত্ৰৰন্ধ্ৰ খোলা পহু যেতিয়া পানী ৰক্ষী কোষত সোমায় যেতিয়া ৰক্ষী কোষত কি হৈ যাব এটা ৰক্ষী কোষ হয় তেতিয়া পানী সোমাব তেতিয়া কি হৈ যাব ই ফুলি যাব ওকে টাৰ্জিত হৈ যাব আৰু পত্ৰৰন্ধ্ৰটো খোল খাই যাব আৰু গেছৰ আদান প্ৰদান হ'ব দৰ্জাখন মেল খাই গ'ল পুৰা ষ্টুডেণ্টবিলাক বাহিৰলৈ দৌৰি গুচি গ'লগৈ তেনেকৈ ধৰিব পাৰা নেক্সট আহিলে তোমালোকৰ পত্ৰৰন্ধ্ৰ বন্ধ কেতিয়া হ'ব যেতিয়া পানী ওলাই যাব ওকে পানী ওলাই যাব কোষ খাই যাব আৰু পত্ৰৰন্ধ্ৰ বন্ধ হৈ যাব ৰাতি আৰু খৰাং সময়ত কিয় কাৰণ পানীটো চেক কৰিব লাগিব যদি খোল খাই থাকে যোনখিনি পানী বা জলীয় বাষ্প থাকে ভিতৰত সেইখিনি ওলাই গুচি যাব হয়নে সেইটো কাৰণে বন্ধ হৈ থাকে আৰু এইটোৱে হৈছে তোমালোকৰ পত্ৰৰন্ধ্ৰৰ কাম এতিয়া চোৱা খোলা বা বদ্ধ পত্ৰৰন্ধ্ৰৰ তুলনা এতিয়া খোল খাই থাকিব ভালদৰে চোৱা যেতিয়া খোল খাই থাকিব পত্ৰৰন্ধ্ৰ ছিদ্ৰটো পুৰা খোল খাই থাকিব কাৰ্বন ডাই অক্সাইড ভিতৰলৈ অক্সিজেনটো বাহিৰলৈ এনেকৈ যাব যেতিয়া পত্ৰৰন্ধ্ৰটো বন্ধ হৈ যাব তেতিয়া পুৰা একো নাই আৰু ঠিক আছে দৰ্জাখন বন্ধ আৰু এইটোৱে হৈছে তোমালোকৰ গোটেই যোনটো উদ্ভিদৰ তোমালোকৰ হেৰি আছিলে উদ্ভিদৰ যোনটো পৰিপুষ্টি এনেকৈ উদ্ভিদৰ পৰিপুষ্টিটো সম্পন্ন হয় কেনেকৈ হয় এবাৰ কুইক ৰিভিজন এটা মাৰি লওঁ ঠিক আছে কুইক ৰিভিজন এটা কৰি লৈছোঁ এইটো দ্ৰুত কুইক ৰিভিজন যোনটো আছে লাইফ প্ৰচেছ মানে কি জীয়াই থকাৰ তন্ত্ৰ বা তন্ত্ৰ বুলি ক'ব লাগিব যন্ত্ৰ নহয় তন্ত্ৰ ঠিক আছে নিউট্ৰিশ্যন ৰেছপিৰেশ্যন ট্ৰান্সপৰ্টেশ্যন এক্সক্ৰিশ্যন এইবিলাক ঠিক আছে নেক্সট আহিলে ফটোচিনথেচিছ মানে সালোক সংশ্লেষণ যাৰ দ্বাৰা কি হয় উদ্ভিদৰ যোনটো পৰিপুষ্টি জীৱন প্ৰক্ৰিয়া সেইটো সম্পন্ন হয় এতিয়া কি হয় ইয়াত গেছৰ ৰন্ধনশিল্প ওকে সূৰ্যৰ শক্তি দৰকাৰ হয় ওকে তাৰপৰা ৰাসায়নিক শক্তি যোনটো সূৰ্যৰ শক্তিটো থাকিব সেই ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত হ'ব ইয়াৰ যোনটো ইকুৱেশ্যন সেইটো বহুত ইম্পৰ্টেণ্ট কি হয় ইয়াত কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ মিলি গ্লুক'জৰ সৃষ্টি হয় ওকে তাৰ লগত অক্সিজেন আৰু ৱাটাৰৰ সৃষ্টি হয় ক্ল'ৰফিল আৰু ছানলাইট লাগিব নেক্সট আহিলে ষ্ট'মাটা গেছ বা পানী টুল গেট ঠিক আছে যেতিয়া মানে তোমালোকৰ গেছৰ আদান প্ৰদান হ'ব লাগিব তেতিয়া খোল খাই যাব যেতিয়া আদান প্ৰদান হ'ব নালাগে জাপ খাই যাব আৰু ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে ইয়াক ওকে এইটো ইম্পৰ্টেণ্ট ৰক্ষী কোষে কি কৰে ষ্ট'মাটাটো মানে পত্ৰৰন্ধ্ৰটো খোল খোৱা মেল খোৱা এইটো হেৰি কৰে ঠিক আছে নেক্সট অটোট্ৰফিক মানে কি হয় নিজৰ খাদ্য বনায় উদ্ভিদ ওকে আৰু তোমালোকৰ হেটেৰট্ৰফিক মানে স্বভোজীখিনি বিষয়ে আমি নেক্সট ক্লাছৰ পৰা আকৌ পঢ়িম ঠিক আছে তো এইখিনি আছিলে তোমালোকৰ দ্ৰুত কুইক ৰিভিজন ওকে কিবা ডাউট থাকিলে জনাবা আৰু কেইটামান তোমালোকৰ বোৰ্ড এক্সাম কুৱেশ্যন একদম পুৰা তোমালোকৰ মোষ্ট মানে কমন কুৱেশ্যন দেই তোমালোকৰ এতিয়া মই 3টা কুৱেশ্যন দি দিছোঁ 4টা কুৱেশ্যন দিছোঁ এই 4টা কুৱেশ্যন তোমালোকৰ মোক কমেণ্ট ছেকশ্যনত আনসাৰ দিবা গোটেই 4টাৰ যোনে ভালকৈ দিয়া তাৰ যোনটো কমেণ্টটো হ'ব সেই কমেণ্টটো পিন কৰি দিম আৰু তাকে আৰু চাওঁ কিমান শিকিলা তোমালোকে আৰু ভিডিঅ'টো কেনেকৈ ধৰণৰ পালা কেনেকুৱা লাগিলে তোমাৰ ভিডিঅ'টো চাই মানে ক'বা যদি কিবা শিকিলা নাই নিশিকিলা সকলো ক'বা আৰু ক্লাছটো কৰি কেনেকুৱা লাগিলে সেইটো ক'বা যাতে মই নেক্সট ক্লাছত আৰু ভালকৈ পঢ়াব পাৰোঁ ওকে আৰু আমাৰ এক্সকুলৰ এপটো তোমালোকে গৈ পিনি প্লে ষ্ট'ৰত গৈ পিনি কি কৰিবা চাৰ্চ কৰিবা এক্সকুল ওকে চাৰ্চ কৰিবা
তাত গৈ এক্সপ্ল এপটো ডাউনলোড কৰি ল'বা তাত আমাৰ এপৰ ক্লাছেছবিলাক হয় আৰু এপৰ ক্লাছবিলাক যদি কৰি ভাল লাগে তেতিয়াহ'লে আমাৰ সৈতে তোমালোকে জড়িত হ'ব পাৰিবা এইকেইটা হৈছে তোমালোকৰ হোমৱৰ্ক যোনটা তোমালোকৰ কি হয় PYQ হয় ঠিক আছে PYQ কমন কুৱেশ্যন তোমালোকে ইউটিউবত সাৰ্চ কৰা যে এক্সামৰ আগে কমন কুৱেশ্যন বুলি এইবিলাকে তোমালোকৰ কমন কুৱেশ্যন 4টা কমন কুৱেশ্যন আজি তোমালোকৰ কাৰণে লৈ আহিছো আৰু তোমালোকে ইয়াৰ আনসাৰটো মোক কমেন্ট সেকশনত দিয়া যদি তোমালোকে পাৰা মানি যাম আৰু যোনজনে ভালকে দিব তেওঁৰ কমেন্টটো পিন হৈ থাকিব ঠিক আছে তো আজি ইমানে আগো লগ পাম নেক্সট তোমালোকৰ আমাৰ পাৰ্টত নেক্সট পাৰ্টত আমি পঢ়িম মানুহৰ পাচন প্ৰক্ৰিয়া হিউম্যান ডাইজেশনৰ বিষয়ে আমাৰ যোনটো মানুহৰ পাচন তন্ত্ৰ তাৰ বিষয়ে আমি নেক্সট পঢ়িম মানে যোনটো আমাৰ মানুহৰ পৰিপুষ্টি হিউম্যান ওকে হিউম্যান যোনটো নিউট্ৰিশন তাৰ বিষয়ে আমি পঢ়িম আজি প্লান্টৰ পঢ়িলো নেক্সট আমি হিউম্যানৰ পঢ়িম ওকে এনে ধৰণে তোমালোকৰ বিভিন্ন ধৰণৰ আৰু ভিডিও আহি থাকিব যদি ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰা যদি ভাল লাগে এপত ক্লাছবিলাক কৰিবা ঠিক আছে বাই বাই আকৌ লগ পাম নেক্সট ক্লাছত দেই বাই বাই